নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মোৰ থাম্বনেইলটো চাই গম পাইছে 10 জানুৱাৰী দিয়া হ'ব নেকি নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰাসকলক 1400 টকাকৈ। তো বলক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কওঁ, যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে স্ক্ৰীনত দিয়া ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে কৈছোঁ যে নতুনকৈ আবেদন কৰাসকলৰ কি হ'ব, এতিয়া 10 তাৰিখে টকাটো লাভ নকৰে, কিয়নো নতুনকৈ আবেদন কৰাসকলৰ কি হ'ব, মাত্ৰ ডকুমেণ্টছখিনি ভেৰিফাই কৰিব। ডকুমেণ্টছখিনি দিয়াৰ পিছত আপোনালোকৰ নিজৰ নামত ফৰ্ম আহিব, আকৌ আপোনালোকৰ ডকুমেণ্টছ দিব লাগিবও পাৰে, নালাগিবও পাৰে। তো আপোনালোকৰ ফৰ্ম অহা নাই, আপোনালোকৰ 10 তাৰিখে নোসোমায় আৰু আগতে যোনখিনি মানুহে পাই আছিলে তেওঁলোকে 10 তাৰিখে লাভ কৰিব, কিন্তু 1400 টকা লাভ নকৰে, 1250 টকা লাভ কৰিব। 1400 টকা যেতিয়া দিব তেতিয়া আপোনালোকক কি কৰিব, চৰকাৰে মিডিয়াৰ যোগেদি জনাব যে ইমান তাৰিখে 1400 টকা সোমাব আৰু নতুনকৈ আবেদন কৰাসকলৰো টকাটো সোমাব। আৰু আপোনালোকে বহুতে ভাবি আছে যে বহুত ভিডিঅ' পাইছোঁ, ইউটিউবত ভিডিঅ' পাইছোঁ যে 1400 টকাকৈ সোমাব বা 10 তাৰিখে নতুন যিখিনি মানুহে এপ্লাই কৰিছে তেওঁলোকে 10 তাৰিখে লাভ কৰিব। তো এইবিলাক মিছা কথা, আপোনালোকে বিশ্বাস নকৰিব। 10 তাৰিখে নতুন আবেদন কৰাসকলে অৰুণোদয় আঁচনি লাভ নকৰে। বুজি পালে? আশা কৰোঁ মোৰ ভিডিঅ'ৰ গোটেইখিনি কথা বুজি পাইছে। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।